Hello children, we will start to Assamese class 1 page number 65. Tumaloke video to 65 page to uliyai lua. Dikhoukar juk. Dikhoukar hoday amar kot bohe tolot bohe. Borno atar tolot bohe goy. Dentia dho juk dikhou homan dhu. Dentia ho juk dikhou homan hu. ইয়াত কেইখনমান ফটো আছে প্ৰথম ফটোখন কি ধূপৰ দেন্তিয়া ধত দিখৌকাৰ ধূপ ধূপ নেক্সট পিকচাৰ দেন্তিয়া হত দিখৌকাৰ হু দেন্তিয়া ততাকাৰে তা হুতা তাৰ নেক্সট পিকচাৰ মত দিখৌকাৰ মু লতাকাৰে লা মুলা তালবে হত দিখৌকাৰ হু ল হুল প্ৰথম সত দিখৌকাৰ সু দৰে ৰত আকাৰে ৰা সুৰা দেন্তিয়া ধত দিখৌকাৰ ধু দেন্তিয়া নত আকাৰে না ধুনা আমি এটা পিকচাৰ নোহোৱা কেটামান শব্দ আকৌ পঢ়িম ৰদ দিখৌকাৰ ৰূপ ৰূপ ইয়াত দিখৌকাৰটো হেনেকুৱা কিয় হৈছে কিছুমান বৰ্ণ ৰ বৰ্ণৰ লগত দিখৌকাৰ যোগ হলে এই দিখৌ ৰূপটো হলনি হয় ঠিক আছে তলত নবহি এনেকে মাজত দি পেলে আজডাল দিয়া যায় পদ দিখৌকাৰে পু ব পুপ দেন্তিয়া দত দিখৌকাৰে দু ৰ দূৰ দেন্তিয়া দত দিখৌকাৰে দু দেন্তিয়া ত দুত দেন্তিয়া ধত দিখৌকাৰে ধু লত হসইকাৰে লি ধুলি এতিয়া সুৰা মানে কি সুৰা হৈছে আমাৰ মন্দিৰৰ যে ওপৰত থাকে বনোৱা হয় হেতুকে সুৰা বুলি কয় তাৰপিছত হুল হৈছে এবিধ অস্ত্ৰ এতিয়া নেক্সট আহো আমি কোৱেশ্চন আনসাৰ আছে প্ৰথম প্ৰশ্নটো কি আছে তলৰ ছবিবোৰৰ নাম লিখা গোটেইকেইটা মই কৰি দিছো ভিডিঅ'টোৰ শেষত তোমালোকে পাবা কৰি ল'বা নেক্সট প্ৰশ্নটোত আছে তলত দিয়া শব্দবোৰৰ তিনিবাৰকৈ লিখা শব্দ কি কি আছে ৰূপ দূৰ মূল ধুলি দুদ তিনিবাৰকৈ তোমালোকে চাই লিখি ল'বা নেক্সট আহিল তলৰ শব্দবোৰ কি কি বৰ্ণ লগ লাগি গঠিত হৈছে আগতে আমি কৰি আহিছো হেনেকে গোটেইকেইটা মই এনেকে ভাঙি দিছো গোটেইকেইটা শব্দ কি কি বৰ্ণ লগ লাগিছে লিখি দিছো শেষত তোমালোকে ধুনিয়াকে চাই মেলি লিখি ল'বা ঠিক আছে এতিয়া গোটেইকেইটা প্ৰশ্ন দি আছে ধুনিয়াকে তোমালোকৰ বুকত খালি ঠাইবোৰ আছে গোটেইকেইটা তোমালোকে ধুনিয়াকে লিখি ল'বা নম্বৰ হেৰিটো লিখি দিয়া না সেইখিনি চাই লিখি ল'বা আৰু তোমালোকে ভিডিঅ'টো চাই পঢ়িবা